Krishna. Krishna. Hey Krishna Swami, Tadu. নখঙীয়া ৰাজহুৱা নামঘৰৰ উদ্যোগত আৰু নখঙীয়াবাসী ৰাইজৰ সহযোগত 11, 12, 13 আৰু 14 তাৰিখে ভাগৱতৰ জ্ঞান দৰ্শন অনুষ্ঠান এভাগি আয়োজন কৰিছিলোঁ। আজি আমাৰ অন্তিম দিন আৰু অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা আমি নাম প্ৰসংগেৰে আৰম্ভ কৰি আমাৰ ভাগৱত যাত্ৰা আৰম্ভ হ'ল। এতিয়া ভাগৱত যাত্ৰা আমাৰ সামৰণি পৰিছে আৰু 4 বজাত আমাৰ আছে বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আছে শংকৰদেৱ মাধৱদেৱৰ ওপৰত এটি পৰ্যালোচনা আৰু সন্ধিয়া 5 বজাৰ লগে লগে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰীযুত জগতবনীয়া বাপদেৱ আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু তেখেতৰ ভাগৱত ব্যাখ্যা। ৰামস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম কৃষ্ণ হৰি ও ৰাম হৰি সন্তোষৰতে হয় কৃষ্ণ সেই প্ৰভু সমস্ত। আজি এই নখঙীয়া গাঁৱৰ যি ভাগৱত দৰ্শনৰ জ্ঞানযজ্ঞ এদিনীয়া কাৰ্যসূচী অনুষ্ঠান কৰিছে তাৰ পৰাই আমি এই স্থানৰ পৰাই সমূহ ৰাইজলৈ শিৰভাগ চৰণত থৈ এভাগি সেৱা জনাইছোঁ। ইয়াতে আমি এই যিটো ঈশ্বৰৰ কৰ্ম কৰিছে ভাগৱত আৰম্ভ কৰাৰ আগতে আজি 11 তাৰিখৰ পৰা আমি ইয়াতে নাম পাঠ কৰি ভাগৱত ভাগি শ্ৰৱণ কেনেকৈ কৰিব লাগে, ভাগৱত কি বস্তু, কিহৰ কাৰণে ভাগৱত গাব লাগে আৰু যাত্ৰা মহোৎসৱনো কিহৰ কাৰণে কৰিব লাগে, এইখিনি কথা খৰচি মাৰি সমূহ ৰাইজক আমি বুজাইছোঁ। আৰু তাৰ পাছত আজি এতিয়া এয়া আমাৰ জগতবনীয়া বাপে আহি ৰাতিলৈ ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান কৰিব। তাৰ প্ৰাক মুহূৰ্তত আমি 5 বজাতে আমাৰ ইয়াত উষা কীৰ্তন হ'ল। উষা কীৰ্তনৰ পাছত এতিয়া গাঁৱৰ পাঠকীসকলে কৃষ্ণই যেতিয়া কংসক বধ কৰিবৰ কাৰণে অকুৰে বৃন্দাবনৰ পৰা মথুৰালৈ লৈ আহিছিলে সেই যাত্ৰা মহোৎসৱ পাঠকীসকলে কীৰ্তন কৰি আছে আৰু আমাৰ আই বাপ সমস্তই গৈ গোটেই গাঁও পৰিভ্ৰমণ কৰি আছে। এইটো হ'ল কৃষ্ণৰ যাত্ৰা মহোৎসৱ। এই যাত্ৰা মহোৎসৱ ভাগি কৃষ্ণই আমাক এইদৰে কৰিবৰ কাৰণে যেতিয়া তেওঁ বৈকুণ্ঠলৈ গৈছিলে, বৈকুণ্ঠলৈ যাওঁতে উদ্ধৱক কৈ থৈ গৈছিলে যে চোৱা মই ভাগৱতত থাকিম আৰু ভাগৱতত থাকিম, গতিকে একত্ৰ হৈ হৰিৰ কৰিবা, একত্ৰ হৈ হৰি গুণ গাবা আৰু মোৰ এনেকৈ যাত্ৰা মহোৎসৱ কৰাবা। গতিকে এইবিলাক যাত্ৰা মহোৎসৱ কৰালে মানে কি হয়, আমাৰ সমস্তৰে আধ্যাত্মিক জ্ঞান উৎপত্তি হয়। প্লাছ আমাৰ এটা ডাঙৰ হয় কি, আমি নহ'লে অনাত্ম দেহক আত্মবুদ্ধি কৰি হৰি 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 হে তুমি সেৱা সুখে বঞ্চিত ভৰিলোঁ। আমি এই দেহাটোকে হৰি বুলি ভাবি পেলাই আমি ভগৱন্তৰ সেৱাৰ পৰা মই যে দেহাটো মই নহয়, আত্মাটোহে মই হয়। এইবিলাক ভাগৱত পাঠ আৰু ভাগৱত যাত্ৰা মহোৎসৱ কৰোঁতে মানে আমি নিজক চিনি পাম, প্ৰকৃততে আমিনো কোন হয়, কেলৈ আমি ইমান ধুনীয়া মানুহ হৈ আছোঁ, কি কৰিবৰ কাৰণে আমাক ইমান সুখ ভোগ ভুঞ্জাই আছে। গতিকে সেই তত্ত্বখিনি ভাগৱত পাঠ আৰু যাত্ৰা মহোৎসৱ এইবিলাকৰ দ্বাৰাই আমাৰ জ্ঞান হ'ব। জ্ঞান হ'লে আমাৰ কি হ'ব, আমি সঁচা জীৱনৰ
উপলব্ধি কৰিবলৈ পাম। আৰু সঁচা জীৱনৰ যেতিয়া উপলব্ধি কৰিবলৈ পাম তেতিয়া আমাৰ খুব সোনকালে খুব সুন্দৰভাৱে আমি সময় পাৰ কৰিব পাৰিম। সেইকাৰণে সেই প্ৰভু সমস্ত আমি পুনশ্চ আৰু ক'বলগীয়া বহুত আছিলে, গতিকে আমাৰো সময়ৰ নাটনি। এইখিনিকে আমি এই খঙীয়া গাঁৱৰ নামঘৰ থলীৰ পৰা সমূহ ৰাইজলৈ এইভাগে বাৰ্তা পঠিয়াইছোঁ। গতিকে আপোনাসৱহো এইভাগে যাত্ৰা মহোৎসৱ কৰক, ভাগৱত জ্ঞান দৰ্শৰ যজ্ঞৰ অৰ্চনা কৰক। কেলৈ আমি যাতে আজি অসমীয়া জাতিৰ মূল ভেটি ধৰোঁতা হ'ল গুৰুজন। গুৰুজনক যদি আমি ধৰি নেৰাখোঁ, আজি হোৱা বাতৰি মধ্যে আপোনালোকে জানি আছে, নহ'লে আমাৰ গতি নাইকিয়া হ'ব, ভৰিৰ তলৰ মাটি খহি যাব। গতিকে সেই প্ৰভু সমস্ত সকলোকে মই এই খঙীয়া গাঁৱৰ নামঘৰৰ পৰাই আপোনালোকক কৈছোঁ, আপোনালোকেও ভাগৱতৰ প্ৰতি ধাৱমান হওক। এইদৰে গাঁৱত যাত্ৰা মহোৎসৱ কৰাক কেলে কীট পতংগলৈকে সকলোৱে পবিত্ৰ হয়। যেনেকৈ জগন্নাথত ৰথযাত্ৰাকে জগন্নাথ মন্দিৰৰ ভিতৰতে থাকে, কিন্তু বাহিৰলৈ কেলৈ ওলায় যে যিসকলে নামঘৰলৈ নাহিব নোৱাৰে তেওঁলোকেও যাতে এদিন ভগৱন্তক দৰ্শন কৰক, ভগৱন্তৰ নাম কীৰ্তন কৰক। তেতিয়া কি হ'ব, আমাৰ সমাজখন সংস্কাৰ হ'ব আৰু প্লাছ আমাৰ উশৃংখল যিটো যুৱ মানসিকতা সেইটো লাহে লাহে দূৰ হ'ব। যেনেকৈ এতিয়া শৰৎকালত বাৰিষা কালত ইমান বৰষুণ দিলে পানী চব ঘোলা, কিন্তু শৰৎকালত এতিয়া যেনে নিজে নিজে চবতে নিৰ্মল হ'ল নাই। সেইকাৰণে আমাৰ মাধৱদেৱে ঘোষা লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি, দুৰ্বাসনে হৰে সমস্ত, যেহেন শৰতকালে বাৰিষাৰ মেঘজল, স্বভাৱতে নিৰ্মল কৰে, স্বভাৱতে নিৰ্মল কৰে। কিয়াকে কৈ আপোনাসৱৰ চৰণত শিৰভাগ থৈ পুনৰ গুৰুজনাই ফাকি বাণীৰে প্ৰাৰ্থনা জনাই সমাপ্ত কৰিছোঁ। প্ৰভু অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, ৰাম জানি নামে পখিলো শৰণে। কৃষ্ণ হৰি ও ৰাম হৰি, সন্তোষৰ উঠে হৰি। কৃষ্ণ কৃষ্ণ।